খেতি কৰিব আহিব লাগিব ভুৰি পাইছা ভুৰি পাইছা নাই আয়া গৰুটো খেতি আৰু ভাত খোৱা হৈ গ'ল আমাৰ মাজুজনী যাক চিনাকি কৰি দিম বুলি ভাবিছো তাই মানে লাজে লাগিছে একদম পঢ়িব আহিছা এতিয়া গা ধুব লাগিব আজি মন্দিৰলৈ যাব লাগিব আমাৰ ঘাই ঘৰলে তুমি গা ধুব লাগিব না বাবা এতিয়া হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে ওয়েলকাম টু আৱাৰ নিউ চেনেল আজি আমি যাবলৈ ওলাইছো ঘাই ঘৰলৈ বুলি মানে আজি আমাৰ আকচুগুৰি আছে গোটেই দিনটো হ'ব আৰু লগত মধু যাব আৰু লগতে আমাৰ তেজু যাব হাই কোৱা হাই মানে প্ৰতি বছৰ আমাৰ গুণচুগুৰি হয় মানে ৰাতিৰ পৰা একদম দিনলৈকে মানে গধূলিলৈকে আৰু 2 দিন হেনেকে হয় কিন্তু এইবাৰ মানে আকচুগুৰি হ'ব মানে গোটেই দিনটোৱে হ'ব তো মা আৰু দেউতা সকলো পৰিয়াল গ'লে আৰু এতিয়া আমি গৈ আছো আৰু এতিয়া ৰাতিপুৱাৰ পৰা একো খোৱা নাই যিহেতু আমি যিহেতু আমাৰ হোম পৰিব তাতে পূজাত বহিব লাগিব সেইকাৰণে আমি একো খোৱা নাই তো বলক আমাৰ ঘাই ঘৰলৈকে আপোনালোকক লৈ যাওঁ এবাৰ ন তেজু মধু আৰু আমাৰ মধু নয়ে মতেজু তাই মধু তাই মধু এই মধু দিয়া হোৱাইট কালাৰ পিন্ধি লৈছো যেহেতু মন্দিৰলৈ যাব ওলাইছো সেইকাৰণে আপোনালোকে চাই থাকিব আমাৰ ঘাই ঘৰলৈ যাম যিহেতু আপোনালোকক সকলো দেখাম আৰু ভিডিঅ' জৰিয়তে এইটো গামোচা লৈ বলা বলা আৰু এইটো উৰণিকা লৈ আছে একটা বৰষুণ বতৰ গোটেই বৰষুণ দিছে গোটেই বৰষুণ দেৰিয়ে হ'ল কৃষ্ণ প্ৰভু যাওঁ এতিয়া আমি দেৰিয়ে হ'ল বহুত দেৰি হ'ল 12 বাজি গ'ল পূজা আৰম্ভ হ'লে চাগে তাতে আকৌ বৰষুণো দিছে বিয়া খাই কি গা বেয়া লাগছিল আমাৰে বিয়াৰ খানা খাই একদম গেষ্ট্ৰিক গেছ হৈ গৈছে একদম বহুত গেষ্ট্ৰিক একদম কি কম আপোনালোকক কালি মেডিচিন লৈ আহিছো মই 3টা ইনজেকচন লৈ তাতে বৰষুণ দিছে অলপমান ঠাণ্ডা পৰিব আৰু ধূলি যিহে ধূলি সেইবোৰ মাৰ খাইছে আৰু ধূলিবোৰ আৰু এতিয়া যাওঁ আৰু গা অৱস্থা একদম বেয়া যেনি তেনি আহিছো এবছৰ এবাৰে হৈ যিহেতু যাবই লাগিব ভালকে বহা তেজু ভালকে বহা ইফালে বহা ভালকে বহা তোমাৰ চাবি খোৱা পাইছা না তুমি গোটেই বৰষুণ আৰু বতৰৰ ঠাণ্ডা কৰিলে আৰু গৰমৰ দিন আহিবই বেছি দিন নাই আৰু আহি পালো আৰু কিবাকে বৰষুণ বতৰ এইটো আমাৰ ৰাইজৰ মন্দিৰ আৰু ইফালে আছে খাই আৰু মন্দিৰত যাবৰ কাৰণে ফাৰ্ষ্টতে ভৰিখনকে ধুই লৈছো ধুনীয়াকে খুচি কৰি লৈছো একদম মূৰতো অলপ চেপিয়াই লৈছো তাৰপিছত এতিয়া বলক মই দেখাই আছো আমাৰ আৰম্ভ হৈছে অলৰেডি যজ্ঞ আৰম্ভ হৈছে আৰু গোটেই আমাৰ পৰিয়ালটো চাওক এবাৰ তেজুকত বহিলে আজি মই চিনাকি কৰি দিবলৈ ওলাইছো আমাৰ সকলো পৰিয়াল ইয়াতে বহি আছে কিছুমান সদস্য উপস্থিত নাই বাৰু লগতে বহি থকা কেইজনৰে কৈছো বাৰু দেউতা বৰদেউতা খুৰা সকলোৰে পৰিয়াল ভাই বোৱাৰী লগতে ভাইটিহঁত আৰু ইফালে জেঠি বাইদেউ সকলো পৰিয়াল আৰু মই মাহঁত বৰমা খুৰীদেউ সকলোৱে আমি বহি আছো কিছুমান উপস্থিত নাই বাৰু হ'লেও দেখাবলৈ চেষ্টা কৰিছো আৰু ইফালে মইজনী হেনেকে বহিছো প্ৰায় 2 ঘণ্টামান আমাৰ পূজাই হৈছে বাৰু তাৰপিছত ভাত খাবলৈ যাব লাগিব ঘাই ঘৰলৈ আপোনালোকক দেখাম বাৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে
চাই থাকিব। এয়া হোমৰ ফুটা দিলেই তো আজি সকলোবিলাক দেখা মাইনা ফুটা লৈছা তৰা দি বুলিব দি মধুপুৰা দেউতাসকলত বহি লৈছে জোকাই আছে তাই ইফালে ভাল হ'ব ফটো ইফালে ভাল হ'ব সিফালে ভাল হ'ব চাই আছো ফটো তুলি আছে চাহ 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 দিয়া মাইনা এয়া মাইনাটো বৰ ধুনীয়া গাখীৰ দিয়া চাহ দি আছে খাই লওঁ তাকে ট্ৰেক্টৰ আলৈ গৈছে বৰষুণ বতৰ আৰু এতিয়া আমি ঘাই ঘৰলৈ যাম আৰু দেখাই আছো আপোনাক যাওঁ ঘাই ঘৰত যাওঁ আমি ঘাই ঘৰত দেখাম আমাৰ এইফালে পথাৰ আছে দীঘলীয়া ৰাস্তা ঘাই ঘৰ আৰু আগৰ ফালে গৈ আছে হাজবেণ্ড আৰু দিব্য ভাইটি কি ধুনীয়া চৰাই চিৰিকটি মাত ওলাই আছে একদম বহুত দীঘলীয়া ৰাস্তা এয়া তেজু আইতাকৰ লগত গৈ আছে একে চাৰিওফালে তামোলৰ গছ কিমান ধুনীয়া বস্তি আৰু এইটো মোনা লৈ লৈছো এইটো মোনা আলামালা মোনা নহয় জগন্নাথ বেয়া মোনা মানে বেগ সৰু বেগ আৰু এনে আৰু খাই ঘৰ আহি পালো চাহৰ ঘৰ মান পাইছো হ'ল বাপেকে এয়া আমি আহিছো ডাঙৰ বৰতাৰ ঘৰত ইয়াতে সকলোৰে কাৰণে ভাত ৰান্ধি থকা হৈছে এয়া আমাৰ বৌহাতৰ ঘৰ আৰু দাদা বৌহাতৰ ঘৰ তো আজি আপোনালোকক সকলো খাম আৰু আমাৰ যা কেইজনীক আৰু চিনাকি কৰি দিম বাৰু ভিডিঅ'ত আৰু এয়া পুৰা জুই উঠি আছে একদম খানা পিনা বনাবলৈ ৰেডি কৰি আছে আৰু থাকি গ'লে নেকি না হোৱা নাই ভালে পুৰা ফিনফিনে হৈ আছে পুৰা আৰু এয়া মানে প্ৰত্যেক বছৰে আমাৰ দেউতা বৰতা খুৰা সকলোৱে মিলি কিনে আঠচুবুৰীটো পাতে আৰু এইবাৰহে হৈছে আঠচুবুৰী মানে প্ৰতি বছৰে গুণচুবুৰী হয় আৰু 2 দিনীয়া কাৰ্যসূচী হয় এইটো আমাৰ বৌ চাহ যোগাৰ কৰি আছে খাই ঘৰৰ বৌ ডাঙৰ বৌ আমাৰ হাঁহি থাকে নহয় চাহ নাস্তা কি আছে ৰুটি চবে লগনে আছে ৰাতিতে জিলাপি চাহ হৈ আছে আমাৰ বাহা আদা খাৱা কৰি এয়া আমাৰ চাহ খোৱা মানুহ ইয়াতে বৌহঁতৰ ঘৰতে আহিছে সকলো চাহ খোৱা মই খালো জিলাপি চাহ লাল চাহ আৰু সিফালে দি আছে সকলোকে মাটি ভাতৰ মানে নাই মাটি জুই হ'লে চৌকাত বনাই খাই ভাল লাগে খাই ঘৰৰ মানুহ আৰু বৰমা খাই ঘৰৰ মানুহ কি আছা তোমালোকে বান্দৰ নেকি তেজু থিতি পৰি যাবা আছো দে মই আছো দে তলত থিতি পৰি যাবা নামা পৰি যাবা ফটো ধুনীয়া লাগিছে তোমাৰ ফটো আৰু ইয়াতে ভাত দিয়া ব্যৱস্থা কৰিছে ভাত হ'লে বাৰু চবকে মাতিব দিছে দাদা ভাত দিব এতিয়া আগতে তিজু মধুহঁতকে খুৱাই ল'ম বুলি ভাবিছোঁ তাৰপিছত আমি বহিম আৰু আগতে দেউতা সকলোকে বহিব দিছোঁ আৰু মধু মানে অকল আইতাকৰ বাহিৰে কাৰো তাতে নাযায় সেইটোৱে প্ৰব্লেম আৰু তাৰপিছত মধুক মাক দি ময়ো ভাত খাবলৈ বহিলোঁ মনুহঁতৰ লগতে আৰু একেলগে ভাত সাজ খালোঁ বহুতে ধুনীয়া বনাইছিলে নিৰামিষ আৰু মাহঁতেও খাইছে তেজুও খালে বাৰু আৰু তাৰপিছত আমি সকলোৱে নামঘৰলৈ যাম আৰু ওজাপালি আহিছে বুলি কৈছে ইতিমধ্যে আৰু ভাত খোৱা হৈ গ'ল আমাৰ মাজুজনী যাক চিনাকি কৰি দিম বুলি ভাবিছোঁ তাই মানে লাজে কৰিছে একদম
লাজ কৰি আমি একে দেখো ভালে লগা হৈ আছে লাজ কৰিছে বৌ ডাঙৰ বৌ আমাৰ আহি বৌ বৌ ইফালে এইজনী আমাৰ ডাঙৰ বৌ আৰু 2 নম্বৰ মই 3 নম্বৰ বৌ লোৱা চাহ আহি গ'ল গাখীৰ চাহ লাজ কৰি থাকে লাজুকীয়া লাজটো মোৰো লাগে স্পেচিয়েল ভাত পাতি নাখায় আজি গাখীৰ দিয়ে চাহতে চিন্তা আছো দেই আৰু এইবিলাকতো লাষ্টত আমিয়ে কৰিব লাগিব ন আঠচুগুৰি আমিয়ে ধুপে খাব লাগিব হাতত ভাত বনাব এই চাহত মই আৰু বৌয়ে কি কৰিব আমি এতিয়া ওজাপালি চাব যাম আৰু ভাত চাত খালো টোপোলা লৈ আহিলো ওজাপালি চাবলৈ যাম ওজা উঠি আছে আমাৰ মন্দিৰত এয়া খাই ঘৰৰ পৰা ওলালো আহা মন্দিৰত যাবা এটা থাকিলে নহয় বঢ়িয়া বতা চতা পাইছে সেই তাই হাঁহি থকা লাগছি দেখোন মধু তলি ওজা পালি চাই কোনে কোনে ভাল পায় কমেণ্টত জনাব আজি বাৰু অলপমান দেখুৱাম আপোনালোকৰ আৰম্ভ হৈছে যাওঁ বলক চাবলৈ জলদি এইফালে আছে পথাৰ অলপ পাছত যাম আমি মায়ে কি কৰি আছা A few moments later. तुम्हारा गाँव है कुछ कर यार लीजिए हाय मारी ये तो मेरे अच्छा कम अच्छा कम हाय मारी এইটো কাৰ পুখুৰী আমাৰ পুখুৰী নে এইটো ৰাইজৰ হা উৎপল দাহঁতৰ আমাৰ বদ্দাকাৰ পুখুৰীয়া বলা ফুৰি আহো আমাৰ গাঁওখনি খাইঘৰৰ গাঁও পথাৰত দেখাই আছো আপোনালোকক আমাৰ গাঁৱৰ পথাৰ ধুনীয়া পথাৰ খেতি কৰিব আহিব লাগিব ঘূৰি পাইছা নাই পোৱা দেই ময়ো পোৱা নাই একবাৰ খেতি কৰিব মন আছে জীৱনত পথাৰত নামি চাবনে পথাৰত নামি চাবা ভূঁইৰোপ এক্সপিৰিয়েঞ্চে লাগে জীৱনত হয় নে নহয় চব এক্সপিৰিয়েঞ্চে লাগে তো বলো আপোনালোকক দেখাই আছো আমাৰ ধুনীয়া গাঁওখনি বড়ো ধানৰ খেতি হৈছে বেলেগৰ আমাৰ ইয়াতে তাই দেখোন সঁচাই ধুনীয়া লাগিছে ফটো ভিডিঅ' বঢ়িয়া আহিব আমি এইখিনি ফটো উঠিম পথাৰৰ কাষত হলি ভালে তোমালোকৰ এইফালে আছে নে ওদালগুৰি মই
নাই ওদালগুৰি ফালেতো আৰু ধুনীয়া দেখিবা তুমি পাহাৰ দেখিবা অ' পুৰা মানে পথাৰো দেখিবা পাহাৰো দেখিবা পাহাৰ আছে ন ভূটান পাহাৰ আৰু অৰুণাচলৰ পাহাৰকেইটা দেখিবা ওচৰতে নহয় নে এইটো ভাল লাগে আকৌ এনেকা এয়া কি মেটেকা নে এনে চুকা টেঙা নে কি শাক আলুহে নেকি আলু ৰুইছে নেকি অ আলুৰ খেতি আলু গুটিৰ খেতি আলু বুটলি পাইছা এনে এই পিঁয়াজৰ পাত নেকি হা? ভাল লাগেতো আলু খেতি বুটলি আৰু মামাতো আছে গড়েমাৰাত অ গুৱাহাটীতে এই গুৱাহাটীতে নাথাকো আহিছো একেবাৰে বেনে অ এতিয়া অ যোৱা নাই নে এতিয়া মঙলে ট্ৰেন্সফাৰ হৈছো যে সেইকাৰণে এতিয়া ইয়াতে থাকো আৰু ভালে আছে এইফালে কলা কৰি আহিছে বতৰ আমাৰ দৰঙীয়া ভাষাত কওঁ দৰঙীয়া ভাষা ইপিনে বতৰ কলা কৰি আহিছে বুলি গাঁৱৰ মানুহবিলাকে পথাৰতে কাপোৰ মেলি দিয়ে আমাৰ পৰা আকৌ মই অফিচ গেলি আৰু ডাবল লৈ যায় কাপোৰ ধুই তৰণি নাপই ভাই গুৱাহাটীত যি কাপোৰ ধুইছে ইপিনে ভাত পানী বনোৱা ডিউটি তাকো থাৰ্ড ফ্ল'ৰত ৰুম এ ভগৱান তাই বস্তু চস্তু এৰি চব লৈ আহিলা ন বহুত ষ্ট্ৰং গুৱাহাটী যোৱাৰ চান্স নাই আৰু এতিয়া নাযাওঁ আৰু সেইটো আমাৰ ঘৰ বনাইছে নে বেৰ বা ভাল লাগিছে কি ধুনীয়া গাঁও আৰু গধূলি গধূলি ছাগলী গৰু আনা কিছুমানে গৰু নিয়াই নাই বাইদেউটো ছাগলী আনি আছে সন্ধিয়া হ'ব কাৰণে I'm actually done after that. আয়া গৰুটো খেছি আহিছে কৈছা টিভি দিছে ও ইয়াই পোষ্ট দি ফুট বোলে ভিডিঅ' বনাই থাকোঁতে ও ভাই মুখতে কথা লগাইছে মোৰ ভিডিঅ' বনাই থাকোঁতে গৰুৱে খুন্দা মাৰি দিছে কি যে হ'ব আমাৰ দুজনী আজি পুৰা ফূৰ্তিও লাগিছে ভালো লাগিছে গৰুৱে খেদোতে মানে কি কম A few moments later. পোলা খাবলৈ জহা চাউল লাগে ন জহা চাউল ধুনীয়া ধুনীয়াকৈ আমাৰ বনাম জুলিয়ে বহুত টেষ্টি পোলাও বনাই খুব ভাল হৈছে দেখিছো আকৌ ভিডিঅ'ত খাই কিন্তু খোৱা নাই নাজানো খাৱাটো কি হয় মই ইমান এক্সপিৰিয়েঞ্চ নহয় দেই দেখাতে টেষ্টি কিন্তু যদি খাই চাব খোজা আহিব পাৰা ঘৰলে এবাৰ খাব লাগিব অ এবাৰ খাব লাগিব তুমিও বনাই দেচোন কল ফুলৰ লগত মুৰ্গী চলি যায় আৰু মুৰ্গীৰ কথা কৈ থাকোঁতে দেখিছেনে কিমান ঢেৰ গাঁৱৰ লোকেল মুৰ্গী গৰুৱে খেদিলা আমাক গৰখাত পৰছো গৰখাত হা আমি গৰু যাম দিলো তাৰপিছত আমি দুয়োজনী যা মিলি পথাৰৰ পৰা আহিলোঁ আৰু সমাপ্ত কৰিলোঁ বহুত এনজয় লাগিলে বহুত ফূৰ্তি লাগিলে এনেকৈ লগ পালে ভালে লাগে বাৰু তাইও থাকে গুৱাহাটীত ময়ো থাকোঁ ইয়াতে লগ নহয় আৰু এনেকুৱা মানে কিবা কিবি পাতিলে ঘৰত এনেকৈ লগ হোৱা হয় আৰু বহুত ভাল লাগিলে বাৰু লগ পাই কিনে আৰু আপোনালোক কেনে পাইছে জনাব তো আমাৰ নামঘৰত যাম এতিয়া শেষ হ'বই আৰু গাজি প্ৰসাদ বহুত এতিয়া ধুনীয়াকৈ তো আজি দেখো আমাৰ গাঁৱৰ নামঘৰত ইমান যে ভাল লাগে কেনেকৈ প্ৰসাদ দিয়ে কলপাতত আপোনালোকে সকলো দেখা পাব এয়া কলপাত আনিছে আৰু ইমান যে বতৰটো মানে দিনটো ভালে কৰিলে দিয়কচোন কিন্তু এতিয়া বতৰটো বহুতেই বেয়া হৈছে একদম ঢেৰেকনি দিছে সকলো ভালে ভালে ঘৰত গৈ পালে হ'ল আৰু তেজুও একদম কলপাত চলপাত লৈ লৈছে মধুলে সকলো পৰিয়াললৈকে আৰু ইফালে দিয়া আসি ডাঙৰনি আনতে দিব লাগিব গাজিটো পোলা প্ৰসাদ এনেকৈ সৰুতে গাজি টোপোলা কোনে কোনে লৈ পাইছে বাৰু নামঘৰলৈ গ'লে কমেণ্টত জনাব আৰু দিনটো বাৰু কাৰ্যসূচীবিলাক ধুনীয়াকৈ গ'ল আৰু এতিয়া মানে যোৱাবাৰতহে বৰষুণটো দিলে তো সকলোবিলাক ঘৰা ঘৰি যাব আৰু বহুত ভাল লাগিলে বাৰু সেইদিনা
গোহাঁই এখন পাতি কিনে সকলোৰে লগত মিলিজুলি বহুতে ভাল লাগিলে আকৌ অহা বছৰত হ'ব 8 চুবুৰী তো তেতিয়া কেনেকে পাতা যায় দেখা পাব আৰু খুব বৰষুণ দিলে লাষ্টত হ'লেও দিনটো বাৰু ভালে ভালে গ'ল আৰু এতিয়া আমি গাড়ীতে বহিছো বাহিৰত বহুত বৰষুণ তো ভিডিঅ'টো কেনে পালে জনাব আজি ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিছো আৰু যদি ভাল পাইছে আৰু যিসকলে আমাৰ নতুন ভিডিঅ' চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব দে আৰু ভাল বেয়া নিশ্চয় ক'ব তো ভালে থাকক সকলো